হেই দোস্ত, বাপরে কেনে গরম দিছে হে। আৰু এই গরমত যদি আমার মোবাইল ফোনটো গরম হয় কেনে লাগে বাৰু, যে পিছ পিনটো যদি লাৰিব নোৱাৰা হয় একচুৱেলি মোবাইল ফোন কিয় গরম হয় তাৰ কাৰণে ভিডিওটো বনালো। মই আজি এটা বেলেগ কাৰণ কম যে এইটো কাৰণতো মোবাইল ফোন গরম হয় আৰু আপুনি মোবাইল ফোনটো গরম হলে কেনেকৈ ঠাণ্ডা কৰিব বা কি কৰা উচিত সবলক শিকিবলৈ জানিবলৈ বুজিবলৈ ভিডিওটো আৰম্ভ কি জানানে আপুনি আপোনাৰ মৰমৰ মোবাইল ফোন গৰমেৰে যিটো কভাৰ লগাই থৈ দিছে পিছপিনে এই যিটো কভাৰ এনেকুৱাকৈ লগাই থৈ দিছে আৰু আজিকালিতো বজাৰত আৰু কি কম প্লাষ্টিক প্লাষ্টিক পুৰা পুতলা তুতলা থকা কভাৰ পায় আৰু মানুহে কিয় লগায় বাৰু এইবিলাক। এক নম্বৰ ষ্টাইল, দুই নম্বৰ যাতে পুৰিলেও এনেকৈ একো নহয় আৰু হিলিয়া নাযায়, ডেমেজ নপৰে, ক্ৰেছ নপৰে। কিন্তু বিশ্বাস কৰক এনেকুৱা টাইপৰ কভাৰে মোবাইল ফোনটো বাহিৰৰ পৰা সুৰক্ষিত কৰে, ভিতৰত কিন্তু বহুত বেছি ডিষ্টাৰ্ব পাই আছে। মই সকলো টাইপৰ কভাৰৰ কথা কোৱা নাই, কিছুমান কভাৰৰ কথা কৈছোঁ যিবিলাক বহুত মোটা হয়, মেডলিকে কভাৰ হয় বা একদম ডাঠ কভাৰ হয়। এনেকুৱা টাইপৰ প্ৰব্লেম দিছে মোবাইল ফোনটোক চাওক। মোবাইল ফোনটোত এণ্টিনা থাকে, যিবিলাক এণ্টিনাই ছিগনেল পঠায় বা ৰিচিভ কৰে। ৱাইফাই এণ্টিনা থাকে বা আমি যি ফোন কৰোঁ ফোনটো কেনেকৈ যাব এণ্টিনা সহায়ত যায় বা ৰিচিভ কৰে। কিন্তু কিছুমান টাইপৰ কভাৰ কি কৰে সেই এণ্টিনাবিলাক ব্লক কৰি থৈ দিয়ে, যাৰ ফলত মোবাইল বেছি শক্তি প্ৰয়োগ কৰিব লগা হয়। এটা ছিগনেল পঠাবলৈ বা ৰিচিভ কৰিবলৈ আৰু বেছি শক্তি প্ৰয়োগ কৰা মানে কি মোবাইল ফোন কষ্ট পোৱা, বেছি জলদি চাৰ্জ শেষ হোৱা বা বহুত জলদি গৰম হৈ যোৱা। চ' আপোনালোকে যাতা কভাৰ ব্যৱহাৰ নকৰিব। একদম চিম্পুল পাতল কভাৰ ব্যৱহাৰ কৰিছে বেলেগ কথা, চিলিকনো নাই। দৃঢ় মোটা কভাৰ যদি ব্যৱহাৰ কৰে এইবিলাক প্ৰব্লেম হ'ব পাৰে, যিবিলাক আপুনি অনুভৱ নকৰে। কাৰণ আপুনি কি কৰিছে, আপুনি কভাৰটোৰ ওপৰতহে লাৰিছে, ভিতৰত কি হৈ আছে মোবাইল ফোনটো গম পাব। আপুনি গৰমো অনুভৱ নকৰে। আৰু কেনেকুৱা টাইপৰ কভাৰ ব্যৱহাৰ কৰিলে বহুত জলদি ফোনটো গৰম হৈ যায় চাওক। মোবাইল ফোনটোত হিট জেনেৰেল হ'বই, গৰম হ'বই, কিন্তু গৰমখিনি ওলাই যাব পাৰিব লাগিব। কিন্তু যদি বম আৰু টুৱেটাৰ পিন্ধাই ৰাখিছে গৰমখিনি কেনেকৈ ওলাই যাবহে। আৰু গৰম ওলাই নোযোৱা মানে কি মোবাইল ফোনটো নিজক শ্ল' কৰি দিয়া। চাওক মোবাইল ফোন ভিতৰত এনেকুৱা এটা বস্তু থাকে যে মোবাইল ফোনটো বহুত গৰম হৈ যায়, মোবাইল ফোনটো নিজক শ্ল' কৰি দিয়ে যাতে আৰু বেছি গৰম হ'ব নোৱাৰে। তো আপুনি কভাৰ চভাৰ লগাই থৈ দিছে মোবাইল ফোনটো বহুত জলদি গৰম হৈছে, তাৰ ফলত কি তাৰ ফলত মোবাইল ফোন নিজক শ্ল' মাৰা আৰম্ভ কৰি দিব। এনেকুৱা কৰি দিব আৰু চাৰ্জত দিয়াৰ সময়ত মোবাইল ফোনটো কভাৰ লগাই থৈ দিব নালাগে, কাৰণ চাৰ্জত দিলে চবচে বেছি গৰম হয় মোবাইল ফোনটো। গৰমখিনি ওলাই যাবলৈ তাক ৰাস্তা দিব লাগে, খিৰিকী তিৰিকী খোলাই দিব লাগে। এতিয়া নিশ্চয় মোক বহুতে গালি পাৰিব, আমাক কি বুলি ভাবিছা, আমাৰ মৰমৰ মোবাইল ফোনটো ক্ৰেছ পেলাম নেকি। কিন্তু মই যিটো সঁচা সেইটোহে কৈ আছোঁ। কিছুমান কভাৰ বহুত প্ৰব্লেম দিয়ে। আপোনালোকে এটা হেভি গেম কভাৰ ব্যৱহাৰ কৰি খেলক আৰু কভাৰটো খুলি খেলক, ক'ত জলদি গৰম হয় চাবচোন বা ক'ত জলদি শ্ল' মাৰে। য'ত কভাৰটো লগাই খেলিছে আৰু জলদি শ্ল' মাৰিব কিন্তু আপুনিও অনুভৱ কৰিব নোৱাৰে। কথাত এনেকুৱা আপুনিও যদি এই গৰমত আপুনিও যদি চুৱেটাৰ পিন্ধি থাকে ভিতৰত কেনেকুৱা লাগিব আপোনাৰ, বাপৰে। কিন্তু বেলেগে অনুভৱ নকৰে। আপোনাক যদি বাহিৰৰ পৰা লাৰি দিয়ে তেনেকুৱাই মোবাইল ফোনটোহে গম পাইছে ভিতৰত কেনেকুৱা লাগি আছে। চ' যাতা কভাৰ ব্যৱহাৰ নকৰিব, ভিতৰত কেনেকুৱা লাগিছে চ' যাতা কভাৰ ব্যৱহাৰ নকৰিব। আৰু যদি আপোনাৰ মোবাইল ফোনটো বহুত বেছি গৰম হোৱা যেন লাগিছে, বহুত বেছি গৰম হৈছে, কি কৰক কভাৰটো খোলক, মোবাইলটো খুলি থৈ দিয়ক
অটোমেটিকলি ঠাণ্ডা হৈ যাব। আৰু এটা কথা, এই কভাৰটো কিহেৰে বনাইছে? আপুনি বজাৰৰ পৰা কিনিহে আনিছে 100-150 টকা, কিন্তু কি প্লাষ্টিক ব্যৱহাৰ কৰিছে, কি মেটেল বা ব্যৱহাৰ কৰিছে, সিটো আমি নন ষ্টপ লাৰি থাকিম, হাতৰ মুঠিত ধৰি থাকিম। আমাৰ হাতত বা কি আহিছে, এইটোৰ পৰা আৰু ভাত খোৱাৰ টাইমত কি কৰিম? এনেও বহুতে হাতখন নোধুৱেও, কি কৰিম বা খোৱাৰ টাইমত আমি তেনেকৈ খাই দিওঁ বা গেল আমাৰ পেটৰ ভিতৰত। যাতা টাইপৰ কভাৰ ব্যৱহাৰ কৰিব নালাগে। এইখিনিয়ে যদি ভিডিঅ'টো ভাল লাগিছে তো শ্বেয়াৰ কৰি দিব, আৰু চেনেলটো যিটো নতুন আহিছে ছাবস্ক্ৰাইব কৰি দিব, আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবৰ কাৰণে